নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি আছা গ্ৰেড 4 পৰীক্ষাৰ বাবে আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ গতিকে আশা কৰোঁ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা আজিৰ প্ৰথম প্ৰশ্নটো মাজলৈ আহিছোঁ ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ মেকং নৈ দেখিলোঁ নামৰ কিতাপখনৰ লেখক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হেম বৰুৱা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসম ছাত্ৰ সন্মিলনৰ প্ৰস্তাৱনাৰ প্ৰতিকাখন কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জোনাকী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ বৰ্তমানৰ বনমন্ত্ৰী কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰমোহন পাটোৱাৰী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাঞ্চনজংঘা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নেশ্যনেল হাইৱে 44 নম্বৰ নেশ্যনেল হাইৱেটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ স্বচ্ছ ভাৰত অভিযান কেতিয়া আৰম্ভ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2 অক্টোবৰ 2014 চন 2 অক্টোবৰ 2014 চনত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিশ্ব নদী দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 22 ছেপ্টেম্বৰ তাৰিখে বিশ্ব নদী দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ধ্যান চান্দ ট্ৰফি কোনটো খেলৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হকী ধ্যান চান্দ ট্ৰফিটো হকী খেলৰ লগত জড়িত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিজয়নগৰৰ প্ৰাচীন ৰাজধানী হাম্পি ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কৰ্ণাটকত বিজয়নগৰৰ প্ৰাচীন ৰাজধানী হাম্পি অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ লোকসভাৰ অধ্যক্ষ কাৰ দ্বাৰা নিৰ্বাচিত হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লোকসভাৰ সদস্যৰ দ্বাৰা লোকসভাৰ সদস্যসকলৰ দ্বাৰা লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোনটো পৰ্বতমালা নৰ্মদা আৰু তাপী নদীৰ মাজত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সাতপুৰা পৰ্বতমালাটো নৰ্মদা আৰু তাপী নদীৰ পাৰত অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ইন্দিৰা গান্ধীয়ে অসমৰ কোনখন ঠাইক শান্তিৰ দ্বীপ বুলি অভিহিত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিলচৰ ইন্দিৰা গান্ধীয়ে অসমৰ শিলচৰ ঠাইডোখৰক শান্তিৰ দ্বীপ বুলি অভিহিত কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোনজন আহোম ৰজাৰ শাসনকালত মাজুলীৰ চুক্তি স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুকাম্ফাৰ দিনত মাজুলীৰ চুক্তি স্বাক্ষৰিত হৈছিল কিমান চনত 1563 চনত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বামুণী পাহাৰ কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শান্তিপুৰ বামুণী পাহাৰ শান্তিপুৰ জিলাত অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোনটো প্ৰবন্ধত কোৱা হৈছে যে ভাৰতৰ উপৰাষ্ট্ৰপতি থাকিবই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অনুচ্ছেদ 63 অনুচ্ছেদ 63ত কৈছে যে ভাৰতৰ উপৰাষ্ট্ৰপতি থাকিবই নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পৃথিৱীৰ গভীৰতালৈ গ'লে চাপৰ কি হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৃদ্ধি পায় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতীয় চলচ্চিত্ৰ আৰ্কাইভৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পুনেত ভাৰতীয় চলচ্চিত্ৰ আৰ্কাইভৰ মুখ্য কাৰ্যালয়টো অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ডাৱৰীয়া নাহৰ ফুটুকী উত্তৰ পূবৰ কোনখন ৰাজ্যৰ ৰাজ্যিক প্ৰাণী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেঘালয় ডাৱৰীয়া নাহৰ ফুটুকী উত্তৰ পূবৰ মেঘালয় ৰাজ্যৰ ৰাজ্যিক প্ৰাণী
নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰধানমন্ত্ৰীক তলৰ কোনটোৰ দ্বাৰা নিযুক্তি দিয়া হয় প্ৰধানমন্ত্ৰীক তলৰ কোনটোৰ দ্বাৰা নিযুক্তি দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি দিয়া হয় প্ৰশ্নটো মাজলৈ আহিছোঁ পাটকাই পাহাৰ কোন পৰ্বতমালাত অৱস্থিত পাটকাই পাহাৰ কোন পৰ্বতমালাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পূৰ্বাঞ্চল পাটকাই পাহাৰ পূৰ্বাঞ্চল পৰ্বতমালাত অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ কোনখন জিলাত বছৰটোৰ ভিতৰত সৰ্বাধিক বৰষুণ হয় অসমৰ কোনখন জিলাত বছৰটোৰ ভিতৰত সৰ্বাধিক বৰষুণ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হোজাইত অসমৰ বছৰটোত সৰ্বাধিক বৰষুণ হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ স্বৰ্গহ্ৰদ অসমৰ কোন স্থানত অৱস্থিত স্বৰ্গহ্ৰদ অসমৰ কোন স্থানত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নগাঁও স্বৰ্গহ্ৰদ অসমৰ নগাঁও জিলাত অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসম আৰু অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ কোনখন অসম আৰু অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনৈ কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সোৱণশিৰি নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ স্বতন্ত্ৰ ভাৰতৰ প্ৰথম ফুটবল দলৰ প্ৰথম অধিনায়ক কোন আছিল স্বতন্ত্ৰ ভাৰতৰ প্ৰথম ফুটবল দলৰ প্ৰথম অধিনায়ক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তালিমেৰেন আও আছিল স্বতন্ত্ৰ ভাৰতৰ প্ৰথম ফুটবল দলৰ অধিনায়ক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জয়ন্ত তালুকদাৰ কোন খেলত জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধনুবিদ খেলত জয়ন্ত তালুকদাৰ অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আজি ভিডিঅ'টোৰ শেষৰ নম্বৰ প্ৰশ্নটো নিম্নলিখিত কোনগৰাকী অসমীয়া ব্যক্তিয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল এইটো তোমালোকক দিলোঁ তোমালোকে কমেণ্ট কৰি জনাবা আজি বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিবা যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা অন্য এটা ভিডিঅ' পোৱাৰ কাৰণে আজিলৈ ধন্যবাদ